অন্নপূৰ্ণা বজালীত এটি চৰ্চিত নাম। এখন উন্নত মানৰ ব্যৱসায়িক প্ৰতিষ্ঠান অন্নপূৰ্ণা, য'ত পৰিয়ালৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী উপযুক্ত মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰে। কিন্তু এইটো কাৰণৰ বাহিৰেও আন এক ব্যতিক্ৰমী কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠানখনে লাভ কৰিছে বিশেষ চৰ্চা। তাৰ কাৰণ স্বত্বাধিকাৰী নিখিল বৰ্মনৰ এক ব্যতিক্ৰমী চিন্তা। বজালীৰ এগৰাকী সফল উদ্যোগী, সাংস্কৃতিক সংগঠক, বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন আছু নেতা নিখিল বৰ্মনে 2018 চনৰ 11 নৱেম্বৰত বজালীৰ পাঠশালা চহৰৰ মাজমজিয়াত উন্নত ডিজাইন পৰিৱেশ সংলগ্ন কৰি জন্ম দিছিল অন্নপূৰ্ণাৰ। অন্নপূৰ্ণাৰ জন্ম দিয়াৰ সময়ত ইয়াক কেৱল জীৱিকা আহৰণৰ উপায় হিচাপে নিৰ্ধাৰণ কৰা নাছিল তেওঁ। ব্যতিক্ৰমী কাম কৰি ভাল পোৱা মানুহ, বজালীৰ জনপ্ৰিয় যুৱশক্তি, নিৰহংকাৰী খোলা মনৰ অধিকাৰী নিখিল বৰ্মনৰ মনত লুকাই আছিল এক অন্য সপোন, আৰু অন্নপূৰ্ণাৰ জৰিয়তে সেই সপোনক বাস্তৱ ৰূপ দিবলৈ তেওঁ বজালী আৰু ইয়াৰ চৌপাশৰ নাৰী শক্তিক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিলে। পৰিকল্পনাক হাতে কামে কৰি দেখুওৱাৰ অংগীকাৰ কৰিলে আৰু অন্নপূৰ্ণাত মহিলা কৰ্মচাৰীক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই অনুসৰি বহু অভিভাৱকৰ লগত যোগাযোগ কৰিলে আৰু অৱশেষত কেইবাগৰাকীও শিক্ষিত যুৱতীয়ে বজালীত প্ৰথমবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিযুক্ত হোৱাৰ সুযোগ পালে। যে মোৰ পিতাই মহিলা সবলীকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। আমি বিভিন্ন ক্ষেত্ৰত কওঁ যে মহিলাক আমি 33% দিব লাগিব। আমি চৰকাৰী মাধ্যমত কওঁ, কিন্তু কোনে কিমান ধৰণে সেইটো সমাজত প্ৰতিষ্ঠা কৰিছে বা চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰিছে বিচাৰ কৰিছে। মোৰ কথা হৈছে, মোৰ দোকানত যিমান কৰ্মচাৰী আছে 50% ওপৰত মহিলা আছে। অকল আপোনালোকে ইয়াতে মহিলা দেখা নাই, মোৰ ৱেৰ হাউচত আছে, মোৰ গুদামত আছে, মোৰ কেণ্টিনত আছে, প্ৰত্যেক মহিলাকে মই নিযুক্ত কৰিছোঁ। মোৰ কথা হৈছে হাতে কামে বি প্ৰেক্টিকেল। আৰু মহিলা সবলীকৰণ বা নাৰী সবলীকৰণৰ শক্তিৰ জৰিয়তে যে আমি কৰিব পাৰোঁ, আৰু নাৰীক আমি এইকাৰণে জ্ঞান কৰোঁ, নাৰীক আমি প্ৰথম কথা নাৰীক আমি দেৱী হিচাপে জ্ঞান কৰোঁ, নাৰীক আমি শক্তি হিচাপে জ্ঞান কৰোঁ, আৰু নাৰীক এইকাৰণে শক্তি হিচাপে জ্ঞান কৰোঁ আৰু নাৰীৰ পৰা আমি এটা শক্তি পাওঁ। নাৰীক দেৱী জ্ঞান কৰোঁ, নাৰী মাতৃ, নাৰী পত্নী, নাৰী পত্নী, এই চাৰিটা বস্তু নাৰীক বিশেষ কৰ্তব্য। গতিকে আমি নাৰীক কিয় পূজা কৰিব নালাগে? গতিকে নাৰীক পূজা কৰিব লাগিলে আমি নাৰীসকলক শক্তি কৰিব লাগিব, হাতে কামে লগাব লাগিব। ইয়াৰ মোৰ ইয়াত দোকানত যিমানখিনি আছে কি পিছপৰা গাঁও অঞ্চলৰ কোন কোন গাঁৱৰ পৰা আছে মোৰ আপুনি হয়তো নাজানিব। হস্তিনাপুৰ যাক খেউলাপাৰা বুলি কয়, ইয়াৰ পৰা 11 কিলোমিটাৰ 12 কিলোমিটাৰ দূৰ। ইয়াৰ পাছত কোলা, টিকা, মুগুৰীয়া, ঠিক এই ধৰণৰ পৰা গাঁও অত্যন্ত গৰীব পৰিয়ালৰ পৰা আহিছে, কোনোবা হয়তো অলপমান এই পৰিয়ালৰ পৰা আহিছে, আহি ইয়াত মানে আহিছে সংস্থাপিত হৈছে। আৰু তেওঁলোকক মই এটাই কথা চেষ্টা কৰিছোঁ যে অকল দোকানত বস্তু বিক্ৰী কৰিলে তেওঁ নাৰী সবলীকৰণ নহয়, তেওঁলোকৰ বিভিন্ন তেওঁলোকৰ উপায়ৰ কাৰণে তেওঁলোকে গাড়ী চলাব দিছোঁ। তেওঁলোকক মই স্কুটিৰ পৰা মটৰচাইকেলৰ পৰা আনকি বুলেট, ৰয়েল এনফিল্ড পৰ্যন্ত মই ইহঁতক চলাব দিছোঁ। এইকাৰণে দিছোঁ তেওঁলোকে পুৰুষৰ লগত সমানে ফেৰ মাৰিব লাগিব। আমি কৈয়ে থাকোঁ যে আমি সবলীকৰণ হয়তো কোনোবাই ক'ব পাৰি বা কিবা নক'ব পাৰে। মোৰ কথা হৈছে তেওঁলোকক হাতে কামে বি প্ৰেক্টিকেল, যিকোনো ক্ষেত্ৰত তেওঁলোকক আমি প্ৰেক্টিকেলভাৱে যাতে ব্যৱহাৰিক দিশত আগবঢ়াই যাব নিব পাৰোঁ। মোৰ কথা হৈছে আজি অন্নপূৰ্ণা মেগামাৰ্টত নহয়, তেওঁলোকে বেলেগ এখন মেগামাৰ্টত থাকক, বেলেগ এখন মেগামাৰ্টত থাকিলেও তেওঁলোকে যাতে এই পৰ্যায়ত বা উচ্চ পৰ্যায়ত যাতে যাব পাৰে, মই সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ। ইয়াৰ ফলত নাৰী শক্তিৰ মাজত এক উৎসাহৰো সৃষ্টি হ'ল। পূৰ্বতে থকা লাজ ভাৱ নাইকিয়া হ'ল। নাৰী শক্তিৰ বাবে নিখিল বৰ্মনৰ এই চিন্তাই বজালীত বিশেষ চৰ্চা লাভ কৰিছে। প্ৰশংসাৰ পাত্ৰ হৈছে যুৱশক্তি নিখিল বৰ্মন। একচুৱেলি বৰ্তমান যিটো এজ, এই এজত মহিলা পুৰুষ বুলি কোনো ডিফাৰেঞ্চেট কৰিব নোৱাৰে। পুৰুষবিলাকে যিটো কাম কৰিব পাৰে সেইটো মহিলাবিলাকো কৰিব পাৰে, আৰু এইটো আমাৰ জ্ঞাত। আজি ভাৰতবৰ্ষতে হওক, পৃথিৱীতে হওক, যিখিনি গোটেই পৃথিৱীতে যদি চাওঁ, আৰু মহিলাবিলাকে সমানে আগবাঢ়ি গৈছে। পাঠশালাৰ এইটো এটা নতুন সুবিধা, তাৰ কাৰণে আমি তেওঁক ধন্যবাদ দিছোঁ। আৰু ছোৱালীখিনি আগবাঢ়ি অনাই বেছি ভাল হৈছে। গাঁৱৰ ছোৱালী গতিকে মৰম পাইছে, সাহস পাইছে, গতিকে তেওঁলোকৰ উন্নতি হওক। এটা ইতিবাচক দিশ আমাৰ অকল কিয় কৈছোঁ, এটা ব্যৱসায়িক দিশত আমি অকল পুৰুষসকলেই থাকিলেই নহ'ব, এতিয়া মহিলাসকলকো ইয়াতে আপোনাৰ সংস্থাপন কৰা হৈছে, তেখেতসকলক এটা উন্নতিৰ দিশ এটা তেওঁলোকক দিয়া হৈছে। এই কথাবোৰে সুখী কৰি আহিছে নিখিল বৰ্মনক। মহিলা কৰ্মচাৰীসকলৰ প্ৰতি তেওঁ দিছে বিশেষ গুৰুত্ব। তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰতিও খুবেই আগ্ৰহী স্বত্বাধিকাৰী বৰ্মন। নিজৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক লৈ সুখী মহিলা যুৱতী
কৰ্মচাৰীসকল। তোমাৰ নামটো জানিব বিচাৰিম। অন্নপূৰ্ণাত কেতিয়াৰ পৰা আছা? 11 নৱেম্বৰৰ পৰা আৰম্ভণিৰ পৰাই আছা। কোনখিনি কাম তুমি ইয়াতে চম্ভালা? কেছৰ কাম কৰা। বজালী অঞ্চলৰ যিখিনি গ্ৰাহক আহে তেওঁলোকৰ লগত তোমালোকৰ ব্যৱহাৰ বা তেওঁলোকক কেনেকৈ তোমালোকে শুশ্ৰূষা কৰা গ্ৰাহকক? বা তোমালোকৰ যে ওলাই আহিছে কেনেকৈ ওলাই অহাৰ সুযোগটো পালা? কষ্টৰ মাজেৰে ওলাইছো কাম করছো ভালো লাগছে। কোনে আনিলে তোমালোকক? কেনেকৈ আহিলা ইয়ালৈকে? গাঁৱৰ পৰা। হয়, ক'ত ঘৰ তোমাৰ? হাঠিনাপুৰ। ঘৰত কোন কোন আছে? মা দেউতা ভাইটি মই। দুয়োগৰাকী নিশ্চয় একে সময়তে ইয়াতে যোগদান কৰিছা। তোমালোকৰ মাজত কিবা কাজিয়া লাগে নেকি কেতিয়াবা? আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে মালিক পক্ষই কাৰোবাক বেছি গুৰুত্ব দিছে বা কাৰোবাক বেছি তেনেকুৱা হৈছে, তেনেধৰণৰ হৈছে নেকি কেতিয়াবা? তেনেকুৱা হোৱা নাই। আমাৰ ছাৰে সকলোকে সমান হিচাপত ব্যৱহাৰ কৰে, সেইকাৰণে খুব ভাল লাগে। গ্ৰাম্যাঞ্চলত নতুন চিন্তাৰ উন্মেষেৰে নাৰী শক্তিৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ বাবে নিখিল বৰ্মনে গ্ৰহণ কৰা চিন্তা সকলোৰে আদৰ্শ হোৱা উচিত। এই ক্ষেত্ৰত বজালীত তেওঁ বাটকটীয়া হিচাপে নিদৰ্শন দাঙি ধৰিছে। মৰমলেণ্ড নিউজ আৰু আমি অসমীয়া নাৰী পৰিয়ালৰ তৰফৰ পৰা অন্নপূৰ্ণা আৰু অধিক উজলি উঠাৰ কামনা কৰিলোঁ। সহযোগী অনুপ কুমাৰ চৌধুৰীৰ সহযোগত পাঠশালাৰ পৰা আমি অসমীয়া নাৰী আৰু মৰমলেণ্ড নিউজৰ হৈ মৰম কুমাৰৰ বিশেষ ৰিপৰ্ট। নমস্কাৰ। আহক আপোনালোকে অন্নপূৰ্ণালৈ আহক, আমাক সহায় কৰক। আপোনালোকে ইয়াত আহক, আহি ভাল বস্তু লওক, মানে অতি উন্নত পৰ্যায়ৰ মানে ভাল বস্তু লওক, আমি আশা ৰাখিছোঁ। আৰু গোটেই বজালীবাসীয়ে আমাৰ লগতে আমাৰ যিখিনি ষ্টাফ আছে সেইটোৱে সহায় কৰক, আমি স্বাগতম জনাইছোঁ। ক'ত ঘৰ তোমাৰ? মই ইয়াতে থাকো, মোৰ ঘৰ থমনা হয়। হয়, ক'ত পঢ়ি আছা তুমি? বজালী কলেজ পাঠশালাত পঢ়ি আছা। কেতিয়াৰ পৰা আছা পাঠশালাত তুমি? মই 3 বছৰ। 3 বছৰ। কিন্তু আশা কৰি আছিলো যাতে এনেকুৱা এখন দোকান আহক, যাতে আমি নিজৰ ইচ্ছামতে বস্তুবিলাক নিজে বাছি ল'ব পাৰো, আৰু এই সুবিধাটো এতিয়া পাইছো, বহুত ভাল লাগিছে। 2 বছৰ আগলৈকে এনেকুৱা এটা পৰিৱেশ আমাৰ নিশ্চিতভাৱে নাছিলে পাঠশালাত, গতিকে এই পৰিৱেশটো তোমালোকক উৎসাহিত কৰিছে। হয়, আজি কি বস্তু ল'ব খুজি আহিছা তোমালোকে? হয়, তোমালোকৰ মেচ কৰি থাকা ন? অঁ, আচ্ছা আচ্ছা। হয় হয় হয়। আৰু তোমালোকৰ যিহেতু মেচ কৰি থাকা, চাৰিওফালে ঘূৰি ফুৰাতকৈ এখন যেতিয়া এটা ষ্ট'ৰত সকলো পোৱা যায় ভাল লাগে তেতিয়াহ'লে। হয়, আৰু ইয়াত আহি কেনেকুৱা লাগে এওঁলোকৰ ব্যৱহাৰ পাতি বা ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশটো কেনেকুৱা লাগে? বেছি ভাল লাগে, মানে কাকো ক'ব লগা নহয় অমুকটো দিয়ক অমুকটো দিয়ক। কিছুমান দোকানত দেখাব টান পায়, কিন্তু ইয়াতে নিজৰ ইচ্ছামতে যি লাগে ভেৰাইটিজ পোৱা যায় বস্তু। নাৰী শক্তিৰ সকলো কথাৰে, জীৱন বিষয়ক প্ৰতিশ্ৰুতিৰে, সপোন গভীৰ কৰাৰ বাসনাৰে, হেঁপাহ তোমাক জীপাল কৰাৰ পৰিকল্পনাৰে আমি অসমীয়া নাৰী। কেৱল নাৰী বিষয়ক অসমৰ প্ৰথমখন পূৰ্ণাংগ আলোচনী। কেৱল পঢ়াই নহয়, অনুভৱ কৰক। প্ৰতিটো সংখ্যাই আকৰ্ষণীয়, সংৰক্ষণযোগ্য। আহক আমি অসমীয়া নাৰীক আপোন কৰোঁ, নাৰী শক্তিৰ জয়গান গাওঁ। আমি অসমীয়া নাৰী।